এভৰিৱান, এয়া দেখিছেনে আমাৰ কালিয়ানী বাবা থানলৈ গৈ থকা এটা সুন্দৰ ব্লক ইটাৰ পকীপথ, কংক্ৰিটৰ পকীপথ। যিহেতু এইফালেদি এখন সুন্দৰ বাবা থান পোৱা যায় গৈ থাকিলে। এয়া কালিয়ানী যিটো অফিচ এইফালেদি গৈ থাকিব পাৰি। ইয়াৰ পৰা বিশেষ এটা দূৰ যাব নালাগে, তথাপি আৰু 1-1.5 কিলোমিটাৰ হ'ব ইয়াৰ পৰা। যিহেতু এইটো নতুনকৈ এটা সংযোগী পথ হৈছে কংক্ৰিটৰ। এতিয়া দেখিছেনে এইটো ৱাটাৰ চাপ্লাই। এনেকৈ ইয়াৰ মাজেদি গৈ থাকিলে বাবা থানখন পোৱা যায়গৈ। দেখিছেনে দুই কাষে বাগান, চাহ বাগানে। এইটো ৰাতি অৱশ্যে এইফালেদি আহিবলৈ অলপ প্ৰব্লেম হয়, যিহেতু ইয়াত বনৰীয়া ৱাইল্ড এনিমেল হাতী যিহেতু অহা যোৱাটো এটা মেইন কৰিডৰেই হয় ক'বলৈ গ'লে। দিনৰ পোহৰত আহিলে ইমান এটা প্ৰব্লেম নাই, চাই চিতি আহিব পাৰি। দেখিছেনে এইখন ৰাইট চাইডে আপোনাৰ কৰ্ণাৰত এখন বাবা থান আছে। এইটো এটা পথ, চাৰিআলি বাগানৰে এইটো এৰিয়াবিলাকত বাগানৰ কাৰণে কালেকশ্যন কাৰণে যোৱা হয়। এতিয়া আমি বাবা থানখন পাবলৈ গৈছোঁ বাৰু। ইয়াত শিৱৰাত্ৰি হৈ গ'ল অৱশ্যে। শিৱৰাত্ৰিত এইখন বাবা থানত আহিব পাৰিলোঁ আমি, যিহেতু বেলেগ দুখনমান বাবা থানত যাবলগীয়া প্ৰগ্ৰেম আছিলে। টাৰ্ণিঙৰ পাৰ হৈ এই পাইছোঁহি আৰু